হেল্ল' এভৰিৱান, নমস্কাৰ। অসমীয়া পাকঘৰৰ অন্য এটা ৰেচিপি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ আদৰণি জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ মচন্দৰী কণবিলাহীৰ সৈতে মাছৰ জোল। ইয়াৰ কাৰণে প্ৰথমতে মই অলপমান মচন্দৰী ভালকৈ ধুই বাছি লৈ লৈছোঁ আৰু ইয়াত লৈছোঁ কণবিলাহী আৰু ডাঙৰ চাইজৰ এটা আলু বইল কৰি লৈ লৈছোঁ। আনফালে কেৰাহীখন গেছত গৰম হ'বলৈ দি অলপমান মিঠাতেল দি 3 পিচ মাছ ফ্ৰাই কৰি লৈ লৈছোঁ। মাছ কেইপিচ ফ্ৰাই কৰা হৈ গৈছে। এতিয়া কেৰাহীৰ পৰা নমাই ৰাখি লৈ লৈছোঁ। মাছ ফ্ৰাই কৰা তেলখিনিতে এটা সৰু চাইজৰ পিঁয়াজ কুটি দি দিছোঁ আৰু লগতে এচামুচ থেতেলিয়াই লোৱা নহৰু আদা দি দিছোঁ। দুটা কেঁচা জলকীয়া মাজতে ফালি দি দিছোঁ। পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱালৈকে ভাজি ৰাখি ল'লোঁ। এতিয়া ইয়াত মচন্দৰী শাকখিনি দি দিছোঁ। মচন্দৰীখিনি দিয়াৰ পিছত গেছটো কমাই ৰাখি 3 মিনিটমান সময় ভাজি ৰাখিব লাগিব। মচন্দৰীখিনি 3 মিনিটমান সময় ভাজি ৰখা হৈ গৈছে। এতিয়া ইয়াৰ লগত দি দিছোঁ কণবিলাহীখিনি। কণবিলাহীখিনি দিয়াৰ পিছতো আকৌ প্ৰায় 2 মিনিটমান সময় ভাজি ৰাখি লৈ লৈছোঁ। দুই মিনিটমান সময় ভাজি ৰখা হৈ গ'ল। এতিয়া মই বিলাহীকেইটা অকণমান ভাঙি দি দিছোঁ। হেতাখনেৰে বিলাহীকেইটা মই এনেকৈ পিটিকি দি দিছোঁ। এতিয়া ইয়াত বইল কৰি ৰখা আলুটো দি দিছোঁ। আলুটো দিয়াৰ পিছতে প্ৰয়োজন অনুসৰি নিমখ আৰু হালধি দিছোঁ। নিমখ হালধি দিয়াৰ পিছত আকৌ প্ৰায় 3 মিনিটমান সময় গোটেইখিনি লৰাই ভাজি ৰাখি লৈছোঁ। গেছটো একেবাৰে কমাই ৰাখি গোটেইখিনি ভালকৈ ভাজি ৰাখি ল'লোঁ। এতিয়া ইয়াতে পানী যোগ কৰিম। ইয়াতে মই প্ৰায় 1.5 গিলাচৰ জোখাৰে পানী দি দিছোঁ। পানী আপোনালোকে প্ৰয়োজন অনুসৰি দিব। পানীখিনি দিয়াৰ পিছতে গেছটো বঢ়াই ৰাখি উতল আহিবলৈ দিছোঁ আৰু উতলি থকা সময়তে মই 3 পিচ মাছ দি দিছোঁ। মাছ কেইপিচ দিয়াৰ পিছত ঢাকনখনেৰে ঢাকি ৰাখি দিছোঁ প্ৰায় 5 মিনিটৰ কাৰণে। 5 মিনিটৰ পিছত এয়া হৈ গ'ল আমাৰ মচন্দৰী কণবিলাহীৰ সৈতে মাছৰ জোল। আপোনালোকে এইদৰে এবাৰ ট্ৰাই কৰি চাব, খাবলৈ খুবেই ভাল হয়। আৰু শেষলৈকে মোৰ এই ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকলৈ বহুত ধন্যবাদ।